নমস্কাৰ বন্ধুসকল, বৰ্তমান কিন্তু বিটিআৰৰ তৰফৰ পৰা কিন্তু আপোনালোকক অৰুণোদয় 3.0 ফৰ্ম আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই কেইদিনমান আগত মুখ্যমন্ত্ৰী পিছু হাজৰিকা ডাঙৰীয়া আৰু লগতে বিটিআৰৰ হাগ্ৰামা মহিলাৰী এইসকলে কৈছে যে বিটিআৰৰ পৰা আপোনালোকক কিন্তু 3 লাখ মহিলাসকলক কিন্তু আমাৰ গোটেই অসমৰ 3 লাখ মহিলাসকলক কিন্তু নতুনকৈ যিসকলে নেকি যোগ্য হিতাধিকাৰী হয় বা সেইসকলৰ নামটো কিবা কাৰণত কটা গৈছে, যদি আপোনালোকৰ তেনেকুৱা হৈছে, আপুনি এজন যোগ্য হিতাধিকাৰী হয়, তেনেকুৱা ক্ষেত্ৰত যদি আপোনাৰ লিষ্টৰ পৰা নামটো কটা গৈছিলে, এতিয়া কিন্তু বৰ্তমান আপোনালোকৰ পঞ্চায়তে কিন্তু আপোনালোকৰ নতুনকৈ ফৰ্ম মুকলি কৰি দিয়া হৈছে কিছুমান পঞ্চায়তত। গতিকে আপোনাৰ পঞ্চায়ত আপোনালোকৰ পঞ্চায়তত আপুনি সেই ফৰ্মখন পায় নে নাই, যদি আপোনালোকে সেই পঞ্চায়তত ফৰ্মখন নাপায়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোৰ তৰফৰ পৰা ফৰ্মখন কালেক্ট কৰি ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে কিন্তু ব্লকত গৈ বা আপোনালোকৰ ডিষ্ট্ৰিক্ট অফিচত গৈ জমা দিব পাৰিব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত দেখুৱাই দিম যে আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব পাৰিব, আৰু আপোনালোকে ফৰ্মখন কিন্তু মোৰ তৰফৰ পৰাই পাব। আৰু ফৰ্মখন শুদ্ধভাৱে কেনেকৈ ফিল আপ কৰিব পাৰিব, মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত গোটেই ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণোদয় 3.0 যিটো ফৰ্ম আছে, আপোনালোকে ফৰ্মখন প্ৰথমতে আপোনালোকে এনেকুৱাকৈ দেখা পাব। এনেকুৱাকৈ দেখা পোৱাৰ পিছত আপোনালোকে ইয়াত চাব যে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় স্কিম বুলি আপোনালোকৰ লিখা থাকিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। আপোনালোকে ইয়াত চাব যে আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম, আপোনালোকে নোট ক্লিক কৰিব। যদি আপোনালোকে আগতে পাই আছে তেনেহ'লেতো আপোনালোকে এপ্লাই কৰিব নালাগেই, আৰু আপোনালোকে নোট ক্লিক কৰিব। আৰু আপোনালোকৰ পাছপোৰ্ট চাইজ আকাৰৰ এখন ফটো আপোনালোকে এইখিনি জেগাত আপোনালোকে বহুৱাই দিব লাগিব, মানে আপোনালোকে আঠা মাৰি লগাই দিব। তাৰপিছত ৰেচন কাৰ্ডৰ যিটো নম্বৰ আছে, নম্বৰখন আপোনালোকে এইখিনি জেগাত লিখিব। এইখিনি জেগাত চিধা আপোনালোকৰ ৰেচন কাৰ্ডৰ যিটো নম্বৰ আছে, নম্বৰটো লিখিব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো কৈ ডিষ্ট্ৰিক্টটো লিখিব, আৰু LSCটো আপোনালোকৰ লিখিব। আপোনালোকে সেইটো লিখাৰ পাছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। আপোনালোকে ইয়াত চাব যে এপ্লিকেশ্যন ডিটেইলছ, আৰু এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেমটো আপোনালোকে ইয়াত দিব, মিডিল নেমটো ইয়াত দিব। যদি মিডিল নেম নাথাকে তেনেহ'লে লাষ্ট নেমটো আপোনালোকে ইয়াত বহুৱাই দিব। আৰু আপুনি যাৰ কাৰণে এপ্লাই কৰি আছে তেওঁৰ ডেট অফ বাৰ্থটো আপোনালোকে এইখিনি জেগাত বহুৱাই দিব। আৰু আপোনালোকে চাব যে তেওঁ যদি বিধৱা হয় বা হেৰি হয়, আপোনালোকে কোনটো হয় আপোনালোকে সেইটো চিলেক্ট কৰিব। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত বহুৱাই দিব তেওঁ বিধৱা হয় নে কি হয়, আপোনালোকে সেইটো লিখাই দিব। আৰু জেণ্ডাৰটো তেওঁ মেল হয় নে ফিমেল হয়, আপোনালোকে সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে এড্ৰেছ ডিটেইলছটো আপোনালোকৰ প্ৰথমতে ব্লকৰ নামটো আপোনালোকে এইখিনি জেগাত লিখিব। তাৰপিছত আপোনালোকৰ GPৰ নামটো এইখিনি জেগাত লিখিব। তাৰপিছত আপোনালোকৰ ভিলেজ নেমটো এইখিনি জেগাত লিখিব। লিখাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। আপোনালোকে ইয়াত চাব যে ভিলেজ নেমটো লিখাৰ পাছত এইখিনি জেগাত তাৰপিছত লোকেশ্যনেলিটি লেণ্ডমাৰ্কটো আপোনালোকে এইখিনি জেগাত লিখিব। মোবাইল নম্বৰ এখন দিব, পিনক'ডটো দিব। পিনক'ডটো দিয়াৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। হাউচ নম্বৰটো আপোনালোকে এইখিনি জেগাত লিখিব, অৰ্থাৎ ঘৰ নম্বৰটো আপোনালোকে লিখিব। আৰু আপোনালোকৰ পুলিচ ষ্টেচনটো ক'ত হয় আপোনালোকে এইখিনি জেগাত লিখি দিব। এইখিনি লিখাৰ পাছত কিন্তু আপোনালোকৰ 1 নম্বৰ যিটো ফৰ্ম আছে, ফৰ্মখন কিন্তু আপোনালোকৰ ফিল আপ হৈ গ'ল। আপোনালোকে অলপ ভালদৰে আপোনালোকে ভিডিঅ'টো চাব, আৰু ভালদৰে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট বক্সত জনাব যে আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে, আৰু আপুনি অৰুণোদয় 3.0 আঁচনিত এপ্লাই কৰিব বিচাৰে নে। যদি বিচাৰে য়েছ মাৰিব, আৰু যদি নিবিচাৰে নো মাৰিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। 3 নম্বৰত আপোনালোকে চাব যে আপোনালোকে ইয়াত লিখা আছে প্ৰায়ৰিটি হাউচ হোল্ড, আপোনালোকে ক্লিক কৰিব লাগিব যে আপুনি 45 বছৰ আপোনালোকৰ হৈছে। যদি আপুনি উইডো হয়, এজ 45+, বা দিব্যাংগ হয়, বা আপোনালোকৰ ডিভ'ৰ্চ ওমেন হয়, বা ওমেন এও হয়, আপোনালোকৰ কোনটো হয় আপুনি সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব 4 নম্বৰত আপোনালোকৰ আছে বেংক একাউণ্ট ডিটেইলছ অফ দি এপ্লিকেণ্ট। গতিকে আপোনালোকে যদি ফৰ্মখন ভালদৰে ফিল আপ কৰিব নোৱাৰে, তেন্তে আপোনালোকে কাৰোবাৰ হতুৱাই ফিল আপ কৰিব, নহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে আকৌ এবাৰ চাব। চোৱাৰ পিছত আপোনালোকে এটাকৈ চাব। চোৱাৰ পিছত আপোনালোকে এইটো ফিল আপ কৰিব। এইখিনি ফিল আপ কৰাৰ পাছত বেংক একাউণ্ট ডিটেইলছ অফ দি এপ্লিকেণ্ট, আৰু আপুনি যাৰ কাৰণে এপ্লাই কৰি আছে তেওঁৰ বেংকৰ ডিটেইলছটো আপোনালোকৰ দিব লাগিব। প্ৰথমতে আপোনালোকে চাব 1 নম্বৰত বেংকৰ একাউণ্ট নাম্বাৰটো দিব, বেংক নেমটো দিব, আপোনালোকৰ বেংকৰ একাউণ্টটো কোনটো বেংকৰ একাউণ্ট সেইটো দিব, বেংকৰ ব্ৰাঞ্চ নেমটো আপোনালোকে এইখিনি জেগাত লিখিব, IFSC কোডটো এইখিনি জেগাত লিখি দিব। এইখিনি জেগাত লিখাৰ পাছত আপোনালোকৰ যিটো পাছবুক আছে, বেংকৰ একাউণ্ট আছে, একাউণ্টখন আপোনালোকে এইটো ফৰ্মৰ লগত আপোনালোকৰ হোৱাটছআপ চেনেলত ফৰ্মখন পাই যাব। ফৰ্মটো পোৱাৰ পাছত আপোনালোকৰ ফৰ্মখন যেতিয়া জেৰেক্স কৰিব, তেতিয়া কিন্তু আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে, বেংকৰ একাউণ্টটো আপোনালোকে জেৰেক্স কৰি লৈ ল'ব। আৰু যেতিয়া আপোনালোকে জেৰেক্স কৰি লৈ ল'ব, তেতিয়া কিন্তু আপোনালোকক ইয়াত কৈছে বেংক পাছবুক ফ্ৰণ্ট পেজ
এটেচড। গতিকে আপোনালোকৰ এই ফৰ্ম দুখনৰ লগত আপোনালোকৰ বেংকৰ যিটো একাউণ্ট আছে অৰ্থাৎ পাছবুক আছে, সেই খাতা আছে, সেই বহীখন আপোনালোকে পাছবুকখন আপোনালোকৰ লগত গাঁঠি দিব পিন মাৰি। মাৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে ইয়াত এছ বুলি মাৰি দিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে চাব, ইয়াত 5 নম্বৰত আপোনালোকৰ আছে কনচাৰ্ণ এ চেল্ফ ডিক্লেৰেশ্যন কনচেণ্ট ফৰ আধাৰ। আপোনালোকৰ মানে যিটো আধাৰ নাম্বাৰ আছে, আধাৰ নাম্বাৰটো আপোনালোকে এইখিনি জেগাত লিখি দিব। লিখাৰ পাছত আপোনালোকৰ মানে EPCI নাম্বাৰ অৰ্থাৎ আপোনালোকৰ ভোটাৰ আইডিৰ যিটো নাম্বাৰ আছে, নাম্বাৰখন আপোনালোকে এইখিনি চিধা জেগাত আপোনালোকে বহুৱাই দিব গড় সেইখনৰ লগত। তাৰপিছত আপোনালোকে ইয়াত চাব 6 নম্বৰত আপোনালোকৰ আছে চেল্ফ ডিক্লেৰেশ্যন চাইন্ড, আৰু আপোনালোকে ইয়াত চাব এছ বুলি মাৰি দিব। মাৰাৰ পাছত আপোনালোকে ইয়াত এখন মানে হেৰি কৰি দিব, টিক মাৰ্ক এখন লগাই দিব, আৰু আপোনালোকৰ বাকী একো কৰিব নালাগে। তাৰপিছত আপোনালোকৰ ডিক্লেৰেশ্যনটো দিছে আই হেভ কেয়াৰফুলি ৰিড দি গাইডলাইনছ of Arunodaya 3.0 as certified that my applicant fulfills all requisite criteria. All the information provided the applicant from is to be best of my knowledge. For any declaration found at the later stage of applicant may be cancelled and I will be liable for any action. গতিকে আপোনালোকে চাগে নিশ্চয় বুজিয়ে পাইছে যে ইয়াত কোৱা হৈছে যে ওপৰত যিবোৰ মানে তথ্য মই ফিল আপ কৰিছোঁ সকলোবিলাক সত্য, আৰু মোৰ এই আঁচনিখন যিকোনো কাৰণবশতঃ বাতিল হৈ যাব পাৰে, মোৰ ইয়াত কোনো আপত্তি নাই, বা যিকোনো একশ্যন মোৰ ওপৰত হ'ব পাৰে, এনেকুৱা কৈছে। গতিকে আপোনালোকে চাগে নিশ্চয় বুজিয়ে পাইছে। আৰু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে এইখিনি জেগাত ওপৰত এখন চহী কৰি দিব, আৰু আপোনালোকে চহীটো কৰি দিয়াৰ পাছত আপোনালোকে ফৰ্মটো গৈ পিনে আপোনালোকে পঞ্চায়তত জমা দিব, বা আপোনালোকৰ ব্লক অফিচত আপোনালোকে জমা দিব, বা আপোনালোকৰ ডিষ্ট্ৰিক্ট অফিচৰ ওচৰত যদি থাকে আপোনালোকে ডিষ্ট্ৰিক্ট অফিচত আপোনালোকে জমা দিব। যদি আপোনালোকৰ ব্লকত পঞ্চায়তত বা ব্লকত জমা নলয়, আপোনালোকে ডিষ্ট্ৰিক্ট অফিচত গৈ পিনে আপোনালোকে এইটো জমা দিব পাৰিব, বা আপোনালোকে ব্লকতো গৈ কিনে এইটো জমা দিব পাৰিব। আৰু যেতিয়া নেকি আপোনালোকে জমা দিব তেতিয়া কিন্তু আপোনালোকৰ এইটো এপ্ৰুভ হৈ যাব। আপোনালোকে 2026 জানুৱাৰী মাহতে কিন্তু আপোনালোকে সেই পইচাখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যদি আপোনালোকে অলৰেডি আপোনালোকৰ হাতত ফৰ্মখন আছে, আপোনালোকে জাষ্ট অকল আপোনালোকৰ ফৰ্মখন ফিল আপ কৰি জমা দিয়ক, আপোনালোকৰ এইটো হৈ যাব। গতিকে আপোনালোকে চাগে নিশ্চয় বুজিয়ে পাইছে। যদি আপোনালোকৰ এই অৰুণোদয় 3.0 আঁচনিৰ বিষয়ে যদি আপোনালোকৰ কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে, বা আপুনি যদি অৰুণোদয় লিষ্টৰ পৰা নামটো কটা হৈছে, সেই বিষয়ে যদি আপোনালোকৰ কিবা আপোনালোকৰ সুধিবলগীয়া থাকে, তেন্তে আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই আপোনালোকক ৰিপ্লাই দিবলৈ সদায় প্ৰস্তুতি আছোঁ। গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।